কিন্তু কৃষ্ণ আগৰৱালাই পইচা দিব লাগিব। তাৰ চৰম আছে নাই? তাক এবাৰ আমি কাণত ধৰাইছো নহয়, তাৰ পিছতো চৰম নাই। দিব লাগিব আৰু যিখিনি ONGC-য়ে কি দিয়া দিব সেইটো আমি ONGC-ৰ লগত আমি আলোচনা কৰিম, প্ৰতিবাদ কৰিম, যি কৰিব লাগে কৰিম, প্ৰয়োজনত ONGC বন্ধ দিম। কিন্তু কি দিব এতিয়া? কৃষ্ণ আগৰৱালাই কি দিব? ভটিয়াবাৰবাসীক দিব লাগিব। প্ৰত্যেক ঘৰকে একদিন কৃষ্ণ আগৰৱালা তাত উপস্থিত হল। মুখ্যমন্ত্ৰী আহিলে ই আকৌ মুখ্যমন্ত্ৰীতকৈ ওপৰত ই নাযায়, তাৰ পইচা বেছি হ'ল মাৰোৱাৰীৰ। কিন্তু এইবিলাক ইয়াত চলিব দিয়া নহ'ব। মাৰোৱাৰীয়ে ইয়াত পইচাৰ জোৰত খিলঞ্জীয়া মানুহৰ ওপৰত আতিশয্য চলাব আৰু আমি চাই থাকিম, তাৰ গুণ্ডামি আমি চাই থাকিম। মিনিমাম 1 লাখ টকাকৈ প্ৰতি ঘৰত দিব লাগিব, প্ৰতি ঘৰত দিব লাগিব। কাৰণ ইয়াৰ গুণ্ডামি বহুত হৈ গ'ল শিৱসাগৰত। ই তেল চোৰহে আছিলে, আজি 10 বছৰ নে 15 বছৰ আগত। এইবোৰ পইচা চব তেল চুৰি পইচা। এটা তেল চোৰৰ তলত শিৱসাগৰ নাথাকে। ই এটা তেল চোৰটোৰ তলত শিৱসাগৰ নাথাকে। শিৱসাগৰ খিলঞ্জীয়া জনগণ তেল চোৰৰ তলত নাথাকে। ই তেল চোৰহে, ইয়াক গোটেই হিষ্ট্ৰী মুখুৰক না মই কৈ দিম হা। আৰু সেইকাৰণে এই তেল চোৰটোৰ বিৰুদ্ধে আন্দোলন হৈছে। নিয়মতে পুলিচ আহিব নালাগিছিলে। পুলিচে তেল চোৰটোক ধৰি আনি আমাৰ আগত সাজি কৰাব লাগিছিলে। গতাই বাৰু দিব নোৱাৰে, কিন্তু তেল চোৰটোক পুলিচে ধৰি আনিব লাগিছিলে হা। চোৰৰ পইচা থাকিলেও আজিকালি ৰজা হৈছে, আৰু সেইকাৰণে এইবিলাক নহ'ব। এতিয়া ইহঁতৰ মানুহ ওলাই আহিব লাগিব। নহয়, ল'ব লাগিব, নহ'লে ONGC বন্ধ কৰি দিয়া হ'ব। অচল নাই, মই কৈছোঁ নহয়, এওঁ মুখ্যমন্ত্ৰীতকৈ ওপৰত। ই পইচাৰ ইমানেই দাম্ভিকতা হৈছে তেল চোৰৰ, ই মুখ্যমন্ত্ৰীতকৈ নিজকে ওপৰত ভাবিব লৈছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু হৈ থাকিব। আৰু চাওঁ, এতিয়া যদি ইহঁতৰ কোনো কৰ্তৃপক্ষ ওলাই নাহে, তেতিয়াহ'লে এইখন গেট বগাই পাৰ হ'বলৈ আমাৰ ল'ৰাক 10 মিনিট সময়ো নালাগে দেই। গোটেই আৰক্ষী বিভাগৰ গোটেই মানুহখিনি খিলঞ্জীয়াৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে আমি সংঘাতত এতিয়ালৈকে লিপ্ত হ'ব বিচৰা নাই। আৰু যদি এওঁলোকৰ মানুহ ওলাই নাহে, তেতিয়াহ'লে এখন সংঘাত হ'ব আৰু আমাৰ ল'ৰা জেললৈ যাবলৈ সাজু আছে। আমি সাজি আছো।